মই ছ'চিয়েল মিডিয়া কৰি কি পালোঁ কি হেৰুৱালোঁ, ধৰি লওক ইউটিউব আৰু ফেচবুক কৰি মই কি পালোঁ কি হেৰুৱালোঁ, কি লাভ হ'ল কি লোকচান হ'ল, আজি মই এই ভিডিঅ'টোত আপোনালোকক সকলো কথাখিনি কৈ দিম। আপোনালোকে ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে চাই থাকক। প্ৰথম পৰা শেষলৈকে চাই থাকিলেহে গম পাব। আজিকালি বৰ্তমান সময়ত ঘৰে ঘৰে ফেচবুক ক্ৰিয়েটৰ, ইউটিউবাৰ, মানে ঘৰে ঘৰে। তো মই আজি আপোনালোকক কৈ দিম মোৰ 3 বছৰ অভিজ্ঞতা আছে। 3 বছৰৰ অভিজ্ঞতাৰ কথাখিনি আজি আপোনালোকক খুলি কৈ দিম। ভিডিঅ'টো খালি চাই থাকিব। প্ৰথমতে আপোনালোকক মই এটা দৃশ্য দেখাবলৈ বিচাৰিছোঁ, চাই লওক। মই বৰ্তমান আছোঁ এতিয়া পথাৰত। আপোনালোকক এই ৰোৱাখিনিও দেখুৱাই দিছোঁ, কেনেকুৱা মজা হৈছে চাই লওক। বহুত সুন্দৰ। আৰু আপোনালোকেতো গম পায়েই মোৰ ঘৰ পাহাৰৰ কিনাৰত। মই এটা খেতি কৰা ল'ৰা। আপোনালোকে যোনসকলে ভিডিঅ'সমূহ চাই থাকে ন, তো সেইসকলে গম পায় যেন মই এটা খেতি কৰা ল'ৰা, মই খেতি কৰোঁ। এই ভিডিঅ'টো মই এইটো কাৰণে বনাইছোঁ, আচলতে বৰ্তমান সময়ত প্ৰত্যেকেই ছ'চিয়েল মিডিয়া মানে ইমান এক্টিভ থাকে নহয় লোকসকলে। ফেচবুকতে হওক বা ইউটিউবতে হওক, প্ৰত্যেকেই মানে ছ'চিয়েল মিডিয়াতে এক্টিভ থাকে। মই বুকু ডাঠি ক'ব বিচাৰিছোঁ, আপোনালোকে যদি ফেচবুক কৰিছে বা ইউটিউব যদি কৰিছে, আপোনালোকে ভাল মতে কৰক, ঠিক আছে? সময় দিয়ক, টাইম দিয়ক, কৰিছে যদি ভাল মতে কৰক, 2 এপইচা ইনকাম কৰক। ৰ'ব দে 1 মিনিট, মই সেই বাৰীলৈ সোমাই লওঁ এখনলৈ। আজি আমাৰ সেই পিতাই একদম পূৰা জখলা লগাই দিছে নিজে বুলি, চাই লওক। এইফালে এনেকৈ টান দিলে মানে একদম পূৰা এনেকৈ আহিছে বোৱা। আগতে আমি সৰুতে গম পাইছে নাই, এনেকৈ মানুহৰ ঘৰৰ পদূলি মুখত এনেকুৱা থাকে দেই, একদম পূৰা একদম মজা লাগে। এনেকৈ একদম থৈ দিয়ে, তাৰ পৰা ওপৰত উঠি দিওঁ, উঠি একদম পূৰা খেলি থাকোঁ, মজা লাগে। একদম ধুনীয়াকৈ লগাই দিছে। আৰু এডাল দেখাম দেই, ৰ'ব। এডাল একদম পূৰা এনেকৈ ভৰাই দিব, এডাল সোমাব নাই। এডাল ডাঙৰ হৈছে, এডাল নহ'ব নে সোমাইছে মজা। এতিয়া নলগাওঁ, ৰ'ব 1 মিনিট ৰ'ব। আৰু আপোনালোকক দেখাই দিছোঁ, ইয়াত দাংবডি লগাই দিয়া আছে। ইয়াত ফুল আহিছে, চাই লওক। ইয়াত দেখিছে নাই, এদিন নাহে লাগি, ইয়াত মানে 2 দিনমান হ'লে ছিঙিব পৰা হ'বগৈ। গৰম দিনত পূৰা পটাপট হৈ যায়। এয়া হ'ল দাংবডি, এইটো চাই লওক। এইটো পূৰা ফুল আহি আছে, চাই লওক, পূৰা ফুল আহি আছে। আৰু যিহেতুকে খেতি কৰা ল'ৰা ন, তো বিলাহী দিবৰ কাৰণে গোটেই পচালোৱে। এয়া একদম পূৰা পচাই থৈ দিছোঁ সুন্দৰকৈ, মজাকৈ। আপোনালোকক ষ্টাৰ্টিঙতে কৈছিলোঁ, মই ছ'চিয়েল মিডিয়া কৰি কি পালোঁ কি হেৰুৱালোঁ, কি লাভ হ'ল কি লোকচান হ'ল। আচলতে মোৰ মানে ক'বলৈ গ'লে লোকচানৰ ঘৰত নাই, কিন্তু মোৰ লাভৰ ঘৰতে আছে। আপোনালোকক মই ক'ব বিচাৰিছোঁ, এই যেন আপোনালোকক দেখুৱালোৱে পথাৰখিনি। যদি মই আজিৰ ডেটত মই ছ'চিয়েল মিডিয়া নকৰিলোঁ হয়, বা ইউটিউব বা ফেচবুক নকৰিলোঁ হয়, তো মই কি কৰি থাকিলোঁ হয় আপোনালোকে জানেনে? মই একদম পূৰা 100% মানে 100% দি এনেদৰে বাম খেতি কৰি থাকিলোঁ হয়। এতিয়াও মই বাম খেতি লগাই থাকোঁ যেনিবা, কিন্তু হ'লেও ছ'চিয়েল মিডিয়া কৰাৰ পাছত মানে যিহেতুকে ছ'চিয়েল মিডিয়াত টাইম দিব লাগে ন, বা ইউটিউবত হ'লেও বা ফেচবুকত হ'লেও টাইম দিব লাগে ন, সেইটো কাৰণে মই খেতিটো অলপ কমাই দিয়া গৈছে। তো মই ক'ব বিচাৰিছোঁ, ছ'চিয়েল মিডিয়াত অলপমান ছাকচেছ হৈছোঁ হয়। দস্তুমত আজি ছ'চিয়েল মিডিয়া কৰা মোৰ আজি 3 বছৰ হৈ গ'ল। আৰু 3 বছৰে এনেদৰে এনেকুৱা পকা ৰ'দত একদম দিনটো কাম কৰি থাকিব লগা হোৱা নাই। হয়তো কিছুমানে এতিয়া মোক ক'ব পাৰে যেন তই কি ফুটনি মাৰি আছোঁ, কি লেভেল দেখাইছ, এনেকৈ ক'ব পাৰে। কিন্তু মই সঁচা কথা কৈছোঁ, যেতিয়াৰ পৰা মই ছ'চিয়েল মিডিয়া কৰিলোঁ নহয়, তেতিয়াৰ পৰা মানে মোৰ যোনটো কষ্ট, মানে সেই কষ্টটো অলপ নোহোৱা হৈছে। ছ'চিয়েল মিডিয়া কৰাৰ পৰা মানে যেনেদৰে আগতে একদম পূৰা বিঘাই বাম খেতি কৰোঁ, মানে সেই কথাখিনি মনত পৰিলে মানে মাথা চাথা গৰম হৈ যায়। বিশ্বাস নকৰিব আপোনালোকে, আচলতে যোনটো সময়ত মই ছ'চিয়েল মিডিয়াত সোমাইছিলোঁ, এতিয়া 3 বছৰ হ'ল মই ছ'চিয়েল মিডিয়া কৰি থকা। তাৰ আগত যিটো কষ্ট কৰোঁ নহয়, দিনটো একদম পথাৰত কাম কৰি থাকিব লগা হয়। মানে একেবাৰে দুখীয়া মানুহতো, একেবাৰে দুখীয়া মানুহ। মই এইটোৱে ক'লোঁ, যেনে তেনে ভাতকেইটা খাই থাকোঁ আৰু, মানে ইমান মানে লোকৰ নিচিনা আজাদিকৈ চলিব নোৱাৰোঁ।
খেতি মাটি অলপ চলপ আছে বাৰু, খেতি মাটি থাকিলে কিডাল হ'বগৈ, খাবলৈ যেনে তেনে জুইয়াকৈ বছৰটো তো একেবাৰে দুখীয়া মানুহ দেই। তো তেনেকুৱা কথাটো, একদম ইমান কষ্ট, দিনৰ দিনটো পথাৰত কাম কৰি থাকিব লাগে, একদম ৰ'দ হওক বৰষুণত মতলব নাই, কৰি থাকিব লাগিব। তো সেই কথাখিনি মনত পৰিলে এতিয়া কিবা সপোন লাগে। সেইটো কাৰণে মই আপোনালোকক কৈছোঁ যেন মই ছ'চিয়েল মিডিয়া কৰি, ইউটিউব বা ফেচবুক কৰি মানে বহুত মই আৰাম পাইছোঁ। মানে কৈছোঁ ন, কাম চাম কৰিব লগা নহয়। কাৰণ কেলৈ, দুই এপইচা মই পইচা পাওঁ কাৰণেহে হয়তো এনেকৈ কাম কৰিব নলগা হৈছে। ছ'চিয়েল মিডিয়াৰ পৰা সেইটো পইচা আহি আছে ন, সেই পইচাটো আহি থকাৰ কাৰণে মই আগৰ নিচিনা কাম কৰিব নলগা হৈছে। মানে আগতেতো পূৰা কাম কৰি থাকোঁ ন, চাই লওক। তো সেইকাৰণে আগতে, এতিয়া চাই লওক, এইখিনি তামোল পুলি লগাই আছোঁ, চাই লওক, তামোল পুলি লগাই আছোঁ। নহ'লে এইডোখৰত দাংবডি লগালোঁ হয়। 1.5 বিঘামান মাটি মানে এনেকুৱা বাম মাটি আছে 1.5 বিঘামান। তাত মানে এইটো হেৰি এইটো ধান চান ৰোৱাটো ৰুই পিনে পূৰা ইয়াত দাংবডি লগালোঁ হয়। এতিয়া সেইকাৰণে যিহেতুকে মই ছ'চিয়েল মিডিয়াত সোমাই গ'লোঁ ন, সেইকাৰণে এখন বাৰী পাতি দিছোঁ। চাই লওক, ইয়াত তামোল পুলি যোৱা বছৰ লগোৱা তামোল পুলিখিনি চাই লওক, সৰু হৈছে। তাৰপিছত কলপুলি এনেকৈ লগাই দিছোঁ। এইখিনি 5 বছৰমান, মানে 5 বছৰ 6 বছৰত মানে এই তামোল লাগি যাব হয়। এয়া চাই লওক, সেইটোৱে মই সেইকাৰণে কৈছোঁ যে ছ'চিয়েল মিডিয়া কিন্তু পাৱাৰ বহুত আছে। ছ'চিয়েল মিডিয়া আপোনালোকে যদি ভালমতে যদি কৰিব পাৰে নহয়, আপোনাক ক'লৈ লৈ যাব আপুনি নিজে গম নাপাব। এতিয়া এয়া তামোল লগাই আছোঁ, তামোল পুলি এনেই 6 বছৰত লাগি যাব, 5-6 বছৰ 7 বছৰ লাগি যাব হয়। তো মজা হৈছে। আৰু এইফালে চাই কল লাগি আছে। এয়া মানে 2 বিঘামান তামোল পুলি লগাই দিব লাগিব। 2 বিঘামান মাটি আছে, 2 বিঘামান লগাই দিম। এতিয়া ইয়াত যোৱা বছৰ লগাইছিলোঁ, মানে এনেই ক্ৰমান্বয়ে লগাই গৈ আছে। মানে 2 বিঘামান লগাই দিম পূৰা। তাৰপিছত এইডোখৰতো লগাই দিম, এইডোখৰত লগাই দিম। এইডোখৰ মাটি সেইখিনি বামেই আকৌ দেই, কিন্তু এইডোখৰত এনেই ৰুই দিছোঁ, এনেই মাটিটো পৰি থকাতকৈ। নহ'লে ইয়াত বাম খেতি কৰিলোঁ হয়। চাই লওক কল দেখিলে। মই সেইটো কাৰণে ক'ব বিচাৰিছোঁ যেন ছ'চিয়েল মিডিয়াৰ পৰা কিন্তু মই বহুত মানে পাইছোঁ। মানে বহুত বুলি নহয় আৰু, মানে চলি থাকিবৰ কাৰণে মজাকৈ পাই আছোঁ কিবা এটা। নহ'লে কিমান কষ্ট কৰি পথাৰৰ মাজত একদম কাম কৰি থাকিব লাগিলেহেঁতেন। এতিয়া পকা ৰ'দত মই একদম পূৰা দাংবডি ছিঙি থাকিলোহেঁতেন, দাংবডি বন উঘালি থাকিলোহেঁতেন। কিমান কষ্ট সঁচাকৈ দেই, মনত পৰিলে কিবা সপোন লাগে। সেইটো কাৰণে ভিডিঅ'টো বনাই পিনে আপোনালোকক কৈ দিছোঁ যেন আপোনালোকে যদি কিবা এটা কাম কৰিছে যদি ভালমতে কৰক, গুৰুত্ব দি কৰক। এনেই লাংফাং এনেকৈ কাম কৰি কাম নাই কিন্তু দেই, কৰিছে যদি ভালমতে কৰক, নকৰিলে বাদ দিয়ক। এইটোৱে ক'লোঁ, ছ'চিয়েল মিডিয়াত পইচা আছে, আপোনালোকে ভালছে কৰক, আপোনালোকে পইচা পাব। কিন্তু ঘৰখন সুন্দৰকৈ চলিবলৈ হ'ব, তেনেকুৱা। সেইটো কাৰণে মই কৈ দিছোঁ ছ'চিয়েল মিডিয়াটো ভাল আছে দেই, মই এইটো ক'লোঁ। সেইটো কাৰণে মই ছ'চিয়েল মিডিয়াতে বাছি ল'লোঁ আৰু আপোনালোকক দেখাই দিছোঁ। আৰু আমাৰ এইফালে পথাৰ একদম বহুত সুন্দৰ হয়, ধান চানবিলাক গম পাইছে নাই। মানে সাৰ চাৰ দিবলৈ একোডাল নালাগে, সাৰ চাৰ নিদিয়াকৈ একদম বহুত মজা হৈ যায় হয়। এইবিলাক চাই লওক, এইবিলাক সাৰ চাৰ নিদিলেও হৈ যায়। এতিয়া আপোনালোকৰ চাগে সেইফালে সাৰ নিদিলে মানে ধান খেতিয়ে ভাল নহয়, কিন্তু আমাৰ ইয়াত সাৰ চাৰ দিবলৈ একোৱে নালাগে। ইয়াত দেখিলে। আৰু সেইখন পাহাৰখন চাই লওক, একদম কেনেকুৱা মজা। আমি শুই উঠিয়ে একদম পাহাৰখন দেখোঁ, বেলি উদয় হোৱা দেখোঁ, মজা লাগে। আচলতে ভিডিঅ'টো ইমানখিনি আছিল আপোনালোকৰ আগত। ভিডিঅ'টো প্ৰেৰণ কৰিলোঁ, আৰু ভিডিঅ'টো চাই যদি ভাল পালে কমেণ্ট এটা কৰিব, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰে চেনেল ছাবস্ক্ৰাইব কৰিব। ঠিক আছে, হ'ব দিয়ক। অন্য এটা দিনত অন্য এটা ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ।